Hi, hello everyone. Welcome to Mind Map Education. মই গৌৰৱ আৰু আজি ভিডিঅ'ত আমি ডিছকাছ কৰিম about CC notification and the road ahead. So finally notification is out আৰু আমাক tentatively এটা ডেট দিয়া হৈছে যে preliminary 1st June 2025 অনুষ্ঠিত হ'ব আৰু 262 vacancies will be filled out this year. যোৱাবাৰ 235 আছিলে, এবাৰ slight increase. So 28th মাৰ্চৰ পৰা 29th এপ্ৰিললৈ আমাৰ এই গোটেই প্ৰচেছটো চলিব এপ্লিকেশ্যনৰ আৰু অনলাইন যোগেদি APSCৰ ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰিব। মোৰ আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম যে নেক্সট 60 to 66 ডেইজ, ঠিক আছে, আমাৰ হাতত সময় বহুত কম, এৰাউণ্ড 2 months, আমাৰ কি কি কৰণীয় আছে সেই বিষয়ে আমি আলোচনা কৰিম। চ' বিফৰ আই গেট ইন টু ডেট 60 days কমপ্লিট প্লেন, বহুত মেছেজ মই পাই আছোঁ যে ফেয়াৰ এটা আছে, এনজাইটি হৈছে, কি কৰা যায়, 2 months, only 2 months, বহুত কম সময়। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট টেক এ ডিপ ব্ৰেথ, ঠিক আছে, টেক এ ডিপ ব্ৰেথ এণ্ড এনালাইজ ইউৰ চেল্ফ, ইণ্ট্ৰস্পেক্ট কৰক, লাগিলে এদিন তাতে বহক, ঠিক আছে, এদিন ৰেষ্ট লওক, এদিন জাষ্ট ভাবক যে আপোনালোকৰ উইকনেছেছ কোনখিনি, ক'ত আপোনালোক ষ্ট্ৰং, কোনখিনি পাৰ্টত আপোনালোক ষ্ট্ৰং। নিজৰ উইকনেছেছখিনি আমি আটাইতকৈ বেছি নিজে গম পাম, নিজৰ ষ্ট্ৰেংথখিনি আমি নিজে গম পাম। চ' এই ষ্ট্ৰেটেজি ভিডিঅ' ইজ ফাইন, ষ্ট্ৰেটেজি হিচাপে আমি দিব পাৰিম, কিন্তু আপোনাৰ কাৰণে কোনটো বস্তু ভাল, কোনটো বেছি ছুটেড সেইটো আপুনিয়ে গম পাব। চ' ষ্ট্ৰেটেজি এটা জাষ্ট ড্ৰাফ্টহে, নিজৰ ষ্ট্ৰেটেজিটো নিজে বনাব লাগিব, ঠিক আছে। ষ্টিল মই এটা ড্ৰাফ্ট দি দিছোঁ আৰু কমন কিছুমান আমাৰ ডাউটছ থাকে, সেই ডাউটছবিলাক মই এড্ৰেছ কৰিবলৈ এই ভিডিঅ'টোত চেষ্টা কৰিম, ঠিক আছে। চ' ফাৰ্ষ্ট থিং ইজ ডেট আমাৰ ডেইলি শ্বিডিউলটো কেনেধৰণৰ হ'ব লাগে, আমাৰ উইকলি কেনেধৰণৰ হ'ব লাগে, আমাৰ মান্থলি কেনেকুৱা হ'ব লাগে। চ' শ্বিডিউল ইজ এ থিং। চিলেবাছ আমি কেতিয়ালৈকে আমি নিউ ছাবজেক্ট আমি নিউ মানে টপিক্সটো ওলাই গৈ থাকে, ৰাইট। চ' আমি নতুন ছাবজেক্টখিনি যদি পঢ়ি থাকোঁ তেতিয়াহ'লে মানে কেতিয়াও আমাৰ শেষ নহয়গৈ। চ' দেৰ ইজ এ পইণ্ট ৱেৰ উই শ্বুড ষ্টপ। চ' কেতিয়া আমি ষ্টপ কৰিব লাগে, ৰিভিজনটো কেনেকৈ কৰিম আমি, অল দিছ থিংছ। কাৰেণ্ট এফেয়াৰ্ছ ষ্টেটিকৰ ইমান আমাৰ ডাঙৰ চিলেবাছ, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ আমি কেনেকৈ ইণ্টিগ্ৰেট কৰি পঢ়োঁ, মক টেষ্ট আমি কিমান দিওঁ, আমি এই গোটেইখিনি আমি বস্তু আমি চাম, ঠিক আছে। চ' ফাৰ্ষ্ট থিং, লেট আছ গ' বেক ইন টু PYQs। ফাৰ্ষ্ট মই কৈছিলোঁ যে প্ৰিপেয়াৰ কৰাৰ আগতে আপোনালোকে প্ৰায়ৰিটাইজ কৰিব লাগে। চ' প্ৰায়ৰিটাইজ, প্ৰিপেয়াৰ এণ্ড দেন প্ৰেক্টিচ, এই তিনিটা P দিছিলোঁ মই। নাও লেট আছ আণ্ডাৰষ্টেণ্ড যে ইয়াত অলৰেডি মই এটা ভিডিঅ' দি থৈছোঁ এইটোৰ ওপৰতে, আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব, চাই লওকগৈ। এতিয়া চাওক ইয়াত যে আছাম পাৰ্টৰ পৰা 32, 37, ঠিক আছে, আটাইতকৈ ইম্পৰ্টেণ্ট পলিটিৰ পৰা 22, 23 কিমান আহিছে 16, ঠিক আছে। দেন ইকনমি, এই গোটেই মানে যিটো আমাৰ ৱেইটেজটো মই এটা আপোনালোকৰ সুবিধাৰ্থে মই এটা পাই চাৰ্টলৈ মই কনভাৰ্ট কৰিছোঁ, ঠিক আছে। চ' দিছ ইনফৰমেশ্যন ইজ নাও ইন দিছ পাই চাৰ্ট। 2 বছৰৰ এতিয়া আমি চাওঁ ক'ত কিমান আহি আছে, ঠিক আছে। আছাম পাৰ্টৰ পৰা 200ৰ ভিতৰত 69 কুৱেশ্যনছ আহিছে। চ' আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ছাবজেক্টটো হ'ল আছাম, ঠিক আছে। দেন পলিটিৰ পৰা কিমান আহিছে 38 কুৱেশ্যনছ আউট অফ 200, মানে 19%। দেন কাৰেণ্ট এফেয়াৰ্ছ চাওক, কাৰেণ্ট এফেয়াৰ্ছ 22, 11%, ইকনমি 20টা কুৱেশ্যন 10%। চ' আমি এই পেইচ মানে হ'ল পলিটি, আছাম, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড ইকনমি, এই পেইজকেইটা হ'ল আমাৰ মেইন পিলাৰ্ছ। এই পেজ আটাইকেইটা এই চাৰিটা ছাবজেক্ট আমি যদি চাওঁ, দেন এৰাউণ্ড 34 + 38, 54, 64, 64, 70, এৰাউণ্ড 70%ৰ ওপৰত আমাৰ এই পেজ, ঠিক আছে। চ' পেজ আমি ফাৰ্ষ্টত আমি প্ৰায়ৰিটাইজ কৰিম। চ' প্ৰায়ৰিটি ৱাইজ যদি আমি চাওঁ, দেন ফাৰ্ষ্ট আমাৰ যাব পলিটি, দেন ইকনমি, দেন হিষ্ট্ৰী, দেন ছায়েন্স, দেন এনভাইৰনমেণ্ট, দেন জিঅ'গ্ৰাফী, ঠিক আছে। আৰু এই য়েল' পাৰ্টটো হ'ল আছাম আৰু কাৰেণ্ট এফেয়াৰ্ছ। আছাম আৰু কাৰেণ্ট এফেয়াৰ্ছ এই দুখন পেপাৰ আমি কি কৰিম, একেলগে আমি ইণ্টিগ্ৰেট কৰিম। চ' টোটেল 1, 2, 3, 4, 5, 6 ছাবজেক্ট, ঠিক আছে। তো প্ৰায়ৰিটি ৱাইজ PYQৰ ওপৰত বেছ কৰি মই পাই চাৰ্টত মই দেখুৱাইছোঁ যে এনেকুৱা আমাৰ প্ৰায়ৰিটিটো হ'ব লাগে। প্লাছ আমাৰ যিহেতুকে কাৰেণ্ট এফেয়াৰ্ছ আছে, প্লাছ আছাম পাৰ্টো বহুত ডাঙৰ ৰোল প্লে' কৰে। চ' আমি এই দুটা আমি একেলগে পঢ়িম। ধৰক মই এইটো ভিজুৱেলাইজ কৰাইছোঁ গোটেই আমাৰ কেলেণ্ডাৰ, যে আজি ধৰক আমাৰ 24th, ৰাইট। চ' আমাৰ হাতত আছে কিমান দিন,
25, 26. চ' ইয়াৰ পৰা আমি কাউণ্ট কৰি কৰি গৈ থাকিলে আমাৰ হাতত আছে এৰাউণ্ড 66 ডেজ মেইনলি 1 জুনত আমাৰ ডে এক্সাম ডে ঠিক আছে চ' প্ৰায়ৰিটি ৱাইজ যদি চাওঁ পলিটি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ সেয়েহে পলিটিক আমি বেছি গুৰুত্ব দিম পলিটিত আমি দেখিছোঁ যে এৰাউণ্ড 20% 19 to 20% চ' 19 to 20% যদি হৈছে দেন ইয়াত 60 ডেজৰ ভিতৰত আমি এৰাউণ্ড 10 to 12 ডেজ আমি দিব লাগিব পলিটিত ঠিক আছে চ' পলিটি ফাৰ্ষ্ট পলিটিৰ কাৰণে সেইকাৰণে মই এৰাউণ্ড 10 ডেজ দিছোঁ ঠিক আছে আপোনালোকে 5 ডেজ ইয়াত ল'ব পাৰে পাছতো 5 ডেজ এডজাষ্ট কৰিব পাৰে সেইটো আপোনালোকৰ ওপৰত দেন প্ৰায়ৰিটি ৱাইজ ইকনমি আহে ইকনমি মই দেখিছোঁ যে ইকনমিত কিমান কুৱেশ্যন 10% চ' 10% হিচাপে ইকনমিক এৰাউণ্ড 7 ডেজ ঠিক আছে মানে এইবিলাক ছাবজেক্ট চাওক এইবিলাক ছাবজেক্ট আপোনালোকৰ মাষ্ট আপোনালোকে যদি প্ৰিপেয়াৰ কৰিছে ভাবিছিলে যদি দিব দেন এই পলিটি ইকনমি হিষ্ট্ৰী এইবিলাক ছাবজেক্ট আপোনালোকে পঢ়িব লাগিব ঠিক আছে অলৰেডি চ' মই ভাবি থৈছোঁ যে এৰাউণ্ড ধৰক আপোনালোকৰ এটলিষ্ট এটা বেছ আপোনালোকৰ প্ৰস্তুত অলৰেডি হৈ আছে ঠিক আছে চ' পলিটি 10 ডেজ ৰিভাইজ কৰক ইকনমি এৰাউণ্ড 7 ডেজ ৰিভাইজ কৰক ইকনমিত অলপ বেছিও টাইম লাগিব পাৰে কাৰণ ইকনমি বহুত আমাৰ এটা মানে লাইক দীঘলীয়া পেপাৰ ঠিক আছে চ' ইকনমিত অলপ বেছিও টাইম লাগিব জাষ্ট এ লামচাম আইডিয়া দেন হিষ্ট্ৰীত আকৌ 7 ডেজ দেন চিছেটৰ কাৰণে কি কৰিব চিছেটৰ কাৰণে এসপ্তাহমান এনেকৈ ডেডিকেটেডলি দিব লাগিব আদাৰৱাইজ কিছুমানে কি কৰে ডেইলি চিছেটৰ প্ৰেক্টিছ কৰে সেইটো কৰিব পাৰে বাট মই ৰেকমেণ্ড কৰিম যে চিছেটৰ কাৰণে ডেডিকেটেডলি ফাৰ্ষ্ট 7 ডেজ দি লওক ঠিক আছে কাৰণ কিছুমানৰ চিছেটটোৱে এটা মানে বেৰিয়াৰ হিচাপে লাষ্টত গৈ প্ৰমাণ হয় ঠিক আছে চ' চিছেটত 7 ডেজ দিয়ক যদিহে আপুনি কনফিডেঞ্চ দেন চিছেট নালাগে কৰিব ডেইলিও কৰিব পাৰে চ' চিছেটত এটা ডেডিকেটেড উইক দিয়ক আৰু এৰাউণ্ড 6 to 7 hours উইকলি দিলেও চিছেটটো হৈ যাব লাগে ঠিক আছে চ' লেট আছ সি যে প্ৰায়ৰিটি ৱাইজ আমি টাইম দিব লাগে ইচ ছাবজেক্টত ঠিক আছে চ' দিছ ইজ দি কেলেণ্ডাৰ আৰু প্ৰায়ৰিটি ৱাইজ মই দি থৈছোঁ লাগিলে স্ক্ৰীনশ্বট মাৰি লওক ঠিক আছে আমি PDF টো দি দিম হা চ' ডিভাইড ইয়'ৰ ডে ইনটু 2 parts ঠিক আছে আমাৰ ডেইলি শ্বেডিউলটো কেনেকুৱা হ'ব লাগে যে ফাৰ্ষ্ট ডিভাইড ইয়'ৰ ডে ইনটু 2 parts এটা পাৰ্টত যাব GS ছাবজেক্ট আৰু এটা পাৰ্টত যাব আছাম প্লাছ CA মই অলৰেডি ক'লোঁ ন যে লাইক চাইমাল্টেনিয়াছলি কৰিব লাগে এই দুটা ঠিক আছে চ' এটা পাৰ্টত GS ছাবজেক্ট এটা পাৰ্টত আছাম বা কাৰেণ্ট এফেয়াৰ্ছ আছাম নতুবা কাৰেণ্ট এফেয়াৰ্ছ চ' আমি ধৰক 8 hours দিবই লাগে মানে লাইক টাইমটো মেটাৰ নকৰে বাট 6 to 8 hours ইজ মাষ্ট ঠিক আছে তাতকৈ ওপৰতো যাব পাৰে বাট 6 to 8 hours এতিয়া আৰু দিব লাগিব ঠিক আছে চ' এৰাউণ্ড 6 to 8 hours যদি ধৰক 7 hours ধৰিলোঁ দেন GS ছাবজেক্ট যদি আমি ৰাতিপুৱা 3 hours দি আছোঁ ঠিক আছে দেন আছাম পাৰ্টত আমি 2.5 hours দিম ঠিক আছে চ' GS ছাবজেক্ট আৰু আছাম CA একেলগে চলি থাকিব লাগে ঠিক আছে চ' পাৰ ডে মেক্সিমাম গিভ 2 subjects ঠিক আছে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব যে কোনখন ছাবজেক্ট আপুনি দিয়ে ঠিক আছে বাট মই ৰেকমেণ্ড কৰিম যে GS ছাবজেক্টত কিমান আহে 6 subjects পলিটি ইকনমি হিষ্ট্ৰী চায়েন্স এনভাইৰনমেণ্ট জিঅ'গ্ৰাফি 6 subjects সেইকাৰণে মই এনেকৈ দি থৈছোঁ ঠিক আছে লাইক টোটেল 6 subjects দেন নেক্সট কথাটো হ'ল যে ফৰ এক্সাম্পল পলিটি 20% ঠিক আছে সেইকাৰণে 10 days ইকনমি 10% চ' 7 days সেইটো এডজাষ্টেবল হয় বাট দিছ ইজ দি আইডিয়েল প্লেন ঠিক আছে দেন আমাৰ হয়তো এনেকুৱা হ'ব পাৰে যে কিছুমান টপিক থাকি যাব পাৰে এতিয়া ধৰক কিছুমান টপিক সোনকালে হৈ যায় ঠিক আছে কিন্তু পলিটিয়ে মই এক্সাম্পল হিচাপে লৈছোঁ পাৰ্লামেণ্ট যেতিয়া আপুনি ষ্টাৰ্ট কৰিব পাৰ্লামেণ্ট চেপ্টাৰত বহুত বেছি ইনফৰমেশ্যন দিয়া আছে চ' পাৰ্লামেণ্ট চেপ্টাৰ আমি বহুত টাইম লাগে বেচিকেলি আমাৰ কাভাৰ কৰিবলৈ চ' কেতিয়াবা আমাৰ বেকলগ থাকি যাব পাৰে এই ডিভিজনত বাট সেই বেকলগখিনি আমি কি কৰিম বেকলগখিনি আমি দুটা ষ্ট্ৰেটেজিৰে আমি হেণ্ডেল কৰিম বেকলগ পলিটিত থাকিলে ইকনমিত থাকিলে হিষ্ট্ৰীত থাকিলে সেইটো আমি কেনেকৈ এডজাষ্ট কৰিম আমি লাষ্টত বেকলগৰ কাৰণে এৰাউণ্ড 1 week দি থৈছোঁ বাট তাৰ আগত এইটো যে আমাৰ ছেটাৰডে ঠিক আছে চ' ইচ ছেটাৰডে উইল বি ফৰ বেকলগছ ঠিক আছে চ' ইচ ছেটাৰডে ইউ ট্ৰাই টু ফিল আউট দ'জ বেকলগছ চ' বেকলগছখিনি আমি ফাৰ্ষ্টত এনেকৈ ছেটাৰডেক আমি কাভাৰ কৰি যাম আৰু লাষ্টত 1 week অনলি ফৰ বেকলগ ঠিক আছে চ' মানে অবভিয়াছলি কেতিয়াও আমাৰ প্লেন মতে নহয় সেইটো লাইক জনা কথা বাট ষ্টিল যিমান হয় যিমান সম্ভৱ আমি
এটা ৰুটিন নিজে বনাই সেইটো ফ'ল' কৰিব লাগে দিছ ইজ মানে এজ এন এছপাইৰেণ্ট পইণ্ট অফ ভিউ যদি মই এছপাইৰেণ্টৰ কথা মানে তেনেকৈ সেই পইণ্টৰ ভিউৰ পৰা ভাবোঁ দেন এইটো এটা আইডিয়েল হয় বিকজ মই PYQ এনালিচিছ গোটেই ইয়াত দি দিছোঁ এণ্ড তাৰ ওপৰত ভিত্তি কৰি মই বনাইছোঁ ঠিক আছে চ' দেন দ্য নেক্সট থিং ইজ যে আপোনালোকে কি কৰক 60 days কমপ্লিট প্লেনৰ ভিতৰত চিলেবাছ এনালিচিছ কৰক PYQs এনালিচিছ কৰক আৰু আপোনালোকে এটা ডেডিকেটেড টাইম মক টেষ্টৰ কাৰণে ৰাখক ঠিক আছে সেয়া আপোনাৰ মই ধৰক ইয়াতে য়েলো স্কুৱেৰবিলাক দি দিছোঁ য়েলো স্কুৱেৰত ইজ ফৰ মক টেষ্ট ঠিক আছে চ' মক টেষ্ট দিয়ক ছানডেত ছেটাৰডে বেকলগ ছানডে ইজ ফৰ মক টেষ্ট ঠিক আছে চ' এপ্ৰিলত ধৰক যদি মানে 4টা মক টেষ্ট দিয়ে দেন মেথ ইনক্ৰিজ দি নাম্বাৰ্ছ ঠিক আছে মেথ মই সেইকাৰণে য়েলো ডটছ বেছি দিছোঁ য়েলো স্কুৱেৰ বেছি দিছোঁ চ' য়েলো স্কুৱেৰছ আৰ ফৰ মক টেষ্ট ঠিক আছে চ' নেক্সট থিং ইজ ডেট যে আমি নিউ টপিকছবিলাক আমি কেতিয়ালৈ পঢ়িব লাগে বিকজ আই অলৰেডি ছেড যে এটা পইণ্টত আমি ৰখিব লাগে ঠিক আছে ৰৈ দিব লাগে তাতকৈ বেছি যদি আমি যাওঁ তেন্তে পঢ়িয়ে থকা হ'ব মই পাৰ্লিয়ামেণ্টৰ এটা এক্সাম্পল দিলোঁ পাৰ্লিয়ামেণ্ট আপোনালোকে এদিন দুদিনতো খতম কৰিব পাৰে বা তাত আপোনালোকে 10 days 12 days লগাব পাৰে সেইটো আপোনালোকৰ ওপৰত যে আপোনালোকে কিমান লিমিট কৰিব পাৰে চ' ট্ৰাই টু লিমিট ঠিক আছে চ' লিমিটিং ইজ ইম্পৰ্টেণ্ট নাও কাৰণ আমাৰ হাতত সময় কম যিমান PhD কৰিবলৈ আছিলে আমি কৰিলোঁ অলৰেডি চ' অলৰেডি টাইম কম এণ্ড উই শুড লিমিট আৱাৰ চেল্ফ সেইকাৰণে নিউ টপিকছবিলাক বি কচাছ অলপ অবভিয়াছলি পঢ়িব লাগিব নিউ টপিকছ বাট এটা টাইমৰ পাছত আৰু আপোনালোকে নিউ টপিকছলৈ নাযাব ধৰক মই ইয়াত ডেট দিছোঁ যে বেকলগ যিটো ডেট আছে চ' বেকলগলৈ এই যিটো ডেট 11th of May to 18th of May বেকলগৰ কাৰণে চ' তাৰ পাছত এই কেইদিন আপোনালোকে প্লিজ ডু নট ট্ৰাই টু ডু নিউ টপিকছ জাষ্ট আগৰখিনি ৰিভাইজ কৰক আদাৰৱাইজ টু মাছ ইনফৰমেশ্যন উড অলছ' বি হাৰ্মফুল চামটাইমছ সেইটোৱে কেতিয়াবা বেকফায়াৰ কৰে ঠিক আছে চ' আমি 30লৈকে পঢ়িম ভালকৈ 31টো আমি ৰেষ্ট ডে হিচাপে ৰাখিম আৰু 1 June আমাৰ ডে 1 June আমি এক্সাম দিবলৈ যাম ৰাতিপুৱা আৰু এই যে য়েলো মাৰ্কাৰ্ছ মানে যিবোৰ মই মক টেষ্টৰ কাৰণে ৰাখিছোঁ সেই য়েলো মাৰ্কাৰ্ছবিলাক আপোনালোকে চেষ্টা কৰিব যে এটলিষ্ট 3 to 4 টেষ্ট শুড বি simulated as per the APSC CC time. So APSC CC time to hold 10 AM. 10 AM আপোনালোকে যদি পাৰে এই টেষ্টখিনি দিয়ক যাতে আপোনালোকৰ এটা মানে মোমেন্টাম এটা বনি যায় ঠিক আছে আৰু তাত গৈ ইমান এটা প্ৰব্লেম তাত নহয়গে ঠিক আছে টাইম ওয়াইজ আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে স্লিপ শিডিউল প্লিজ ট্ৰাই টু অলছ' টেক কেয়াৰ অফ দেট ঠিক আছে আমি কিছুমান নাইট অল হয় ৰাতিকে পঢ়োঁ আমি আকৌ কিছুমানে লাইক দিনত পঢ়ি ভাল পায় বাট আমাৰ APSC এক্সামটো দিনত হ'ব চ' আমি দিনত যাতে ভাগৰি নপৰোঁ ঠিক আছে সেইটো আমি সদায় মনত ৰাখিব লাগে চ' দেট ইজ ৱাই 1 June আগে আমি এই লাইক মেবি 2 weeks হোৱাট শুড উই ডু উই শুড এডজাষ্ট আৱাৰ শ্লিপ শিডিউল ইভেন ইফ ইউৰ নাইট হ'লছ ফৰ এক্সাম্পল মই ৰাতিকে পঢ়োঁ ঠিক আছে মই 3 to 4 মানলৈ পঢ়োঁ চ' মোৰ শ্লিপ শিডিউলটো কেতিয়াও নিমিলে কেতিয়াবা সেইটো বেকফায়াৰ হয় মানে বেলেগ এক্সাম দিলে সেইটো কেতিয়াবা বেকফায়াৰ হৈ যায় চ' ট্ৰাই টু কনচিডাৰ দেট এজ ৱেল ঠিক আছে চ' চিলেবাছ আমি নিউ ছাবজেক্ট আমি এটা টাইমত গৈ আমি জাষ্ট ষ্টপ কৰিব লাগে দেন নেক্সট থিং কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত অলৰেডি এটা ভিডিঅ' দি থৈছে প্ৰিয়ম ছাৰে বাট মই আকৌ এবাৰ কৈছোঁ যে আমি কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া আমি টেকেল কৰিম তেতিয়া উই হেভ টু ইণ্টিগ্ৰেট ষ্টেটিক উইথ কাৰেণ্ট তেতিয়া বেচিকেলি কি হয় দুটা সুবিধা ইয়াত হয় এটাটো হ'ল যে আমাৰ ৰিভিজনটো ইণ্টাৰেষ্টিং হৈ যায় ঠিক আছে ৰিভিজনটো ভালদৰে হয় কাৰণ যেতিয়া আমি মানে আৱাৰ ব্ৰেইন ৱান্টছ নিউ ইনফৰমেশ্যন ৰাইট যেতিয়া আমি কাৰেণ্টবিলাক পঢ়োঁ ন তেতিয়া কি হয় আমাৰ ব্ৰেইনে অট'মেটিকেলি ইট গেট ছাম ফান চ' আমি ষ্টেটিকৰ লগত যদি কাৰেণ্ট এফেয়াৰ্ছ মিলাই পঢ়োঁ দেন উই টেন টু গেট এ হলিষ্টিক অভাৰভিউ ঠিক আছে এটা টপিকৰ ধৰক আজি মই ধৰক হেৰি পঢ়িলোঁ ইলেকশ্যন কমিশ্যন পঢ়িলোঁ ঠিক আছে ইলেকশ্যন পঢ়িলোঁ চ' এইবাৰৰ নিউজত কি আছে এইবাৰৰ নিউজত ইলেক্ট্ৰেল বণ্ড আপোনালোকে জানে ইলেক্ট্ৰেল বণ্ড বহুত নিউজত আছিলে ইলেক্ট্ৰেল বণ্ডটো চৰকাৰে সুপ্ৰিম কোৰ্টে কি কৰে বাতিল কৰিলে আৰু ইলেক্ট্ৰেল ট্ৰাষ্ট বুলি আৰু এটা বস্তু আছে কি হয় চাৰ্চ মাৰি দিব ইলেক্ট্ৰেল ট্ৰাষ্ট ঠিক আছে বহুত নিউজত আছে চ' দেট নেচাৰেলি মিনছ ইজ দেট আমাৰ ইলেক্ট্ৰেল বণ্ডছ ইলেক্ট্ৰেল ট্ৰাষ্ট ইলেক্ট্ৰেল এক্সপেণ্ডিচাৰ সেইবিলাক টপিকছ আমাৰ ইম্পৰ্টেণ্ট হৈ যায় সেইকাৰণে আমি ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট ষ্টেটিক কনচেপ্ট কি ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট তাত কি হৈছে তাত লিমিট দিয়া হৈছে যে
ইণ্ডিভিজুৱেল বা পাৰ্টিৰ ওপৰত দিয়া নাই, ইণ্ডিভিজুৱেলে কিমান স্পেণ্ড কৰিব পাৰিব ইলেকশ্যনৰ সময়ত, ঠিক আছে। চ' সেইবিলাক বস্তু আমি সদায় ধ্যান ৰাখিব লাগে, ঠিক আছে। চ' ইণ্টিগ্ৰেট ষ্টেটিক উইথ কাৰেণ্ট এফেয়াৰ্ছ। ইয়াতে চাওক, মই দেখুৱাই দিছোঁ, মই ভিডিঅ' এটা দিছোঁ ইতিমধ্যে, ঠিক আছে, যে ইলেকশ্যন কমিশ্যন ডেলিমিটেশ্যন নিউজত আছিলে, দেন ডাইৰেক্ট ডেলিমিটেশ্যনৰ ওপৰত কুৱেশ্যন। ইলেকশ্যন কমিশ্যনৰ চিলেকশ্যন এপইণ্টমেণ্ট নিউজত আছিলে, এইবাৰো আছে, এইবাৰো অহা মেক্সিমাম চান্স। ইলেকশ্যন কমিশ্যনৰ ওপৰত কুৱেশ্যন। চ' দেন পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ, PBTGৰ ওপৰত বাজেটত এটা তোমাৰ স্কিমছ লঞ্চ কৰা হৈছিল, আৰু তাৰ ওপৰত PBTG ডাইৰেক্টলি কুৱেশ্যন, ঠিক আছে। দেন ইকনমি যদি চাওঁ, দেন বেড বেংক বহুত নিউজত আছে, 2021 পৰাই বেড বেংক নিউজত আছে, ঠিক আছে। চ' 2021 পৰা বেড বেংক নিউজত আছে, আৰু সেই বেড বেংকৰ পৰা ডাইৰেক্টলি ইয়াত ষ্টেটিকৰ পৰা কুৱেশ্যন, ঠিক আছে। চ' হোৱাট শ্বুড উই ডু? উই শ্বুড ইণ্টিগ্ৰেট কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে। I will tell you what to do for that. কিন্তু মই আৰু এটা ভিডিঅ' দিম, বাট ফৰ নাও জাষ্ট আণ্ডাৰষ্টেণ্ড দেট ইউ হেভ টু ডু এ হলিষ্টিক এপ্ৰ'চ। যেতিয়াই আমি বাকী GS ছাবজেক্টছবিলাক পঢ়িম, তেতিয়া তাৰ লগতে যদি আমি কাৰেণ্ট এফেয়াৰ্ছখিনি কাভাৰ কৰি যাওঁ, দেন সেইটো যে আইচলেটেডভাৱে আমি চাওঁ কাৰেণ্ট এফেয়াৰ্ছক, সেই আইচলেটেডভাৱে চালে আমাৰ কি বিপদ হয়, যে বহুতো বস্তু একেলগে আমাৰ কনচলিডেট হৈ থাকে, ঠিক আছে। কনচলিডেট হৈ গ'লে, পাইল আপ হৈ গ'লে আমাৰ কাভাৰ কৰিবলৈ বহুত দিগদাৰ হয়, ঠিক আছে। চ' দিছ ইজ দি থিং। দেন লাষ্ট ইজ মক টেষ্ট। মক টেষ্ট ইজ দ্য ক্ৰিটিকেল পাৰ্ট। মই 3 P'ৰ কথা কওঁ সদায়, যে লাষ্টত গৈ আমি প্ৰেক্টিচ কৰিব লাগে। আদাৰৱাইজ ইফ ইউ আৰ ডুইং এণ্ড ৰিডিং এভৰিথিং, ঠিক আছে, এভৰিথিং আণ্ডাৰ দি ছান, এণ্ড লাষ্টত গৈ আমি প্ৰেক্টিচে নকৰিলোঁ, দেন আল্টিমেটলি ইফ ইউ হেভ হাণ্ড্ৰেডছ অফ ইনফৰমেশ্যন, দেট ডাজ নট মেটাৰ ইফ ইউ কেনট চাৰ্কেল দ্য কাৰেক্ট চাৰ্কেল, ঠিক আছে। ইফ ইউ কেনট এনচাৰ্কেল দি কাৰেক্ট চাৰ্কেল, দেন ইউ আৰ ন' ওৱান, ঠিক আছে। আপোনালোকে তাত গৈ যদি ভুল কৰি আহে, দেন ইউ উড নট পাছ প্ৰিলিমছ। চ' সেই প্ৰচেছটো এটা মেকানিষ্টিক প্ৰচেছ হয়, আৰু আপোনালোকে সেইকাৰণে চিমুলেট কৰিব লাগিব সেই প্ৰচেছটো। OMR নিজে প্ৰিণ্ট কৰি লওক, প্ৰিণ্ট কৰি পেলাই কুৱেশ্যন পেপাৰছখিনি প্ৰিণ্ট কৰি পেলাই মক টেষ্টখিনি দিয়ক, ঠিক আছে। আৰু টাৰ্গেট কৰক যে এৰাউণ্ড 3000 to 5000 MCQs আপোনালোকে যাতে ছল্ভ কৰে, ঠিক আছে। চ' 3000 to 5000 would be 30 টেষ্ট, 30 to 50 টেষ্ট, আপোনাৰ ওপৰত কিমান দিয়ে আপোনালোকে। আৰু 3000 to 5000 MCQs ছল্ভ কৰিলে অবভিয়াছলি টপিকছো কাভাৰ হৈ থাকিব, লগতে ৰিভিজন হৈ থাকিব লগতে। চ' মক টেষ্টবিলাক আমি কি কৰিব লাগে, আমি এনেকৈ লাইক মই যিটো য়েল' দি থৈছিলোঁ, দিছ ইজ য়েল' থিং, ঠিক আছে, দিছ ইজ য়েল' স্কুৱেৰ। চ' তেনেকৈ আমি কৰিব পাৰোঁ। প্লাছ মাজতে যদি লাইক আপোনালোকৰ কেতিয়াবা মন যায়, দেন মন গ'লেও ইয়াত এটা দুটাকৈ আপোনালোকে টেষ্ট দি যাব পাৰে, ঠিক আছে। এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। চ' নেক্সট থিং, আমি ক'ত ভুল হৈছে, ঠিক আছে, জাষ্ট আমি মক টেষ্ট দিলোঁ আৰু লাইক আজৰি, তেনেকুৱা নহয়। আমি ক'ত ভুল হৈছে, আমাৰ ক'ৰ পৰা আমি বেছ নোটছখিনি, আমি ষ্টেটিক নোটছখিনি আমি আপডেট কৰিব পাৰোঁ, সেইখিনি আমি ভালদৰে বুজিব লাগে, ঠিক আছে। আৰু এটা কথা যে কিছুমান ছাবজেক্টত, কিছুমান টপিকত আপোনালোকৰ বেছি সময় লাগিব পাৰে, জোখতকৈ বেছি লাগিব পাৰে, ডেট ইজ নৰ্মেল, ঠিক আছে। ডোণ্ট গেট পেনিকড। আৰু এটা বস্তুতে মই আকৌ কৈছোঁ যে এটা বস্তুতে আমি স্থবিৰ হৈ থাকিব নালাগে, স্থিৰ হৈ থাকিব নালাগে। উই শ্বুড জাষ্ট মুভ, ঠিক আছে, কাৰণ এতিয়া মুভ, ইট ইজ দ্য টাইম টু মুভ, ফাইন। চ' আমাৰ হাতত সময় কম, এণ্ড আই ৱান্ট ইউ টু টেক এজ মাছ ইউটিলিটি এজ ইউ কেন, ঠিক আছে। চ' আমি মাইণ্ড মেপ এডুকেশ্যন টিমৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ। প্ৰিলিমছ টেষ্ট ছিৰিজ আমি লঞ্চ কৰিছোঁ অলৰেডি, এণ্ড উই উইল এনচিয়'ৰ ডেট এই প্ৰিলিমছ টেষ্ট ছিৰিজটো আপোনালোকে যদি কৰে, দেন তাৰ পৰা ইউ গেট মেক্সিমাম আউটপুট, ঠিক আছে। দিছ ইজ আৱাৰ প্ৰমিছ। নেক্সট থিং, আমি সাম্প্ৰতিক 365 কাৰেণ্ট এফেয়াৰ্ছৰ যিটো পাৰ্ট, মই ক'লোঁ যে কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট, কেনেকৈ তাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত আমি ষ্টেটিক পাৰ্টখিনি ইণ্টিগ্ৰেট কৰিব লাগে, আৰু PYQৰ ওপৰত আমি ভিত্তি কৰি যে কি আহিছে আগৰ বছৰত আৰু কি আহিব পাৰে, ঠিক আছে। মই এটা ভিডিঅ' দিছিলোঁ যে আৱাৰ্ডছৰ কথা কৈছিলোঁ, ঠিক আছে, আজিকালি চবে কৈ আছে। চ' আৱাৰ্ডছ এণ্ড অল, চ' দিছ চাম থিমছ আৰ দেৰ, চ' উই শ্বুড কাভাৰ দ'জ ফ্ৰম সাম্প্ৰতিক 365, ঠিক আছে। চ' দিছ ইজ অলছ' ৰেকমেণ্ড। চ' মাইণ্ড মেপ APSC আমাৰ চেনেল, এইটো আমাৰ হোৱাটছএপ নাম্বাৰছ, ইউ কেন কণ্টেক্ট, এইটো প্ৰিয়ম ছাৰৰ নাম্বাৰ, এইটো মোৰ নাম্বাৰ, আৰু আপোনালোকে কণ্টেক্ট কৰিলে গোটেই ডিটেইলছখিনি পাই যাব, ঠিক আছে। চ' কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' অলৰেডি প্ৰিয়ম ছাৰে দি থৈছে, বাট নেক্সট আই উইল অলছ' আপলোড, ঠিক আছে। আৰু আপোনালোকে প্লিজ কাইণ্ডলি ৰেকমেণ্ড আছ যে হোৱাট ইউ নিড ফ্ৰম আছ, ফাইন। থেংক ইউ, বাই বাই।